হাই নমস্কাৰ এই যে অসমত যোনবিলাক ঘটনা হৈ আছে ডিব্ৰুগড় গুৱাহাটী এইবিলাক ঘটনা বিষয়ে নিউজত পাই অলপ মনটো বেয়া লাগিলে কাৰণে ভিডিঅ' এটা বনালোঁ ভিডিঅ'টো উদ্দেশ্য হৈছে আমাৰ যোনবিলাক অপৰাধ আৰু অসামাজিক যোনবিলাক কাম হৈ আছে সেইবিলাকনো কিয় হয় মোৰ মনোভাৱখিনি ক'বলৈ মই ভিডিঅ'টো বনালোঁ মোৰ অনুৰোধ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সো মই প্ৰথমতে ভাবোঁ দেই আমাৰ চবৰেতো শিক্ষা একেই প্ৰাথমিক হওক বা হাই ছেকেণ্ডেৰী লেভেল হওক ডিগ্ৰীলৈকে মানে ভাল কামৰ ভাল ফল বেয়া কামৰ বেয়া ফল টেকনিকেল এক্সপ্ৰেছন আৰু ছায়েন্সৰ কথাখিনি বাদ দি পিনে এইটো কথা আমি চবতে শিকোঁ স্কুলত হওক বিদ্যালয়ত হওক বা ঘৰত হওক বা আমাৰ সমাজক যি হওক আৰু চবেই সেইটো কথাই কয় ন ভাল কাম কৰ সো সিমানখিনি জনাৰ পিছত আমি যিকোনো এটা লাইন ক্ৰছ কৰিবলৈ বেয়া কামলৈ চবেই এবাৰ হ'লেও ভাবিবই মোৰ মতে দেই আনলেছ কাৰোবাৰ কিবা মেণ্টেল যদি প্ৰব্লেম আছে সো প্ৰথমবাৰ লাইন ক্ৰছ কৰোঁতে এটা এক্সকিউজ থাকে সেই লাইনডাল পাৰ হ'বলৈ এক্সকিউজ যিকোনো হ'ব পাৰে যিটি চবতকৈ ডাঙৰ এক্সকিউজ মই যোনটো জানো আমাৰ নৱপ্ৰজন্মই যোনটো ইউজ কৰে জেন জিয়ে সেইটো হৈছে জীৱনটোৰ খুব চমু হয় লাইফ ইজ শ্বৰ্ট এনজয় কৰিব লাগে এটা থাকে ন খাও পিও মস্ত কৰোঁ এনেকুৱা বুলি এটা থাকে ন এটা ড্ৰাইভিং এটা প্ৰাইম মুভাৰ এটা সো তেনেকৈ সেই এক্সকিউজ দি পিনে বা তেনেকুৱা চিমিলাৰ এক্সকিউজ দি প্ৰথমতে লাইনটো ক্ৰছ কৰা যায় এবাৰ লাইন ক্ৰছ কৰিলে তাৰপৰা ছেকেণ্ড টাইম কি হয় সেই লাইনডাল অলপ সৰু হৈ আহে আৰু আপোনাৰ একেটা প্ৰশ্ন যে এবাৰতো মই লাইন ক্ৰছ কৰিলোঁ আকৌ এবাৰ কৰোঁ নেকি আৰু দ্বিতীয়বাৰ এক্সকিউজো সেই তেনেকুৱা ধৰণৰ এক্সকিউজেই হয় কিবা এটা আৰু লাইনডাল আকৌ ক্ৰছ কৰে তেতিয়া আৰু লাইনডাল সৰু হৈ যায় তাৰপিছত লাইনডাল একেবাৰে সৰু হৈ যায় ইয়াত দেখিছে ন লাইনডাল আপোনালোকে ধৰিবই নাই পৰা ইয়াত কি হয় মই আগতো ক্ৰছ কৰিছোঁ বহুতবাৰ লাইনটো এইবাৰো ক্ৰছ কৰোঁ আৰু মাল্টিপল এক্সকিউজ যিকোনো এক্সকিউজ হ'ব পাৰে আৰু সেই লাইনডালৰ ইটো পাৰ য'ত অসামাজিক কাম বা অপৰাধ হয় সেইটো নিজৰ ঘৰৰ নিচিনা লাগিব মানে আপুনি বহুত কমফৰ্টেবল ফিল কৰা যাব তাত এক্সকিউজ দি যদি লাইনডাল ক্ৰছ কৰি থাকে আৰু এটা সময়ত সেই লাইনডাল নাইকিয়া হৈ যাব আপোনাক এক্সকিউজৰ দৰকাৰ নহয় আপুনি গমেই নাপাব যে ইয়াত লাইনডাল আছিলে আগতে চ' সমাজখনে যদি কিবা কয় বহুতে সেইটো অপৰাধ বা অসামাজিক বুলি নধৰেই কাৰণ সেই লাইনডাল তেওঁলোকৰ কাৰণে এক্সিষ্টে নকৰে এতিয়া মানুহে ক্ৰিটিচাইজ কৰে ন কমেণ্টত ইউটিউবত কোনোবাই এইবিলাক যে নিউজৰ ভিডিঅ'বিলাকত কিমান কথা লিখে কিছুমান মানুহে যোনে লাইন ক্ৰছ কৰিছে সেইবিলাক কমেণ্ট ভাবিছে কিনো কথা কৈছে বুজিয়ে নাই পোৱা তেনেকুৱা টাইপ হয় কথাবিলাক চ' মই ভাবোঁ এইটো কাৰণে বহুত অসামাজিক বা অপৰাধ হৈ থাকে কিন্তু প্ৰথমবাৰ লাইনডাল ক্ৰছ কৰোঁতে চবেই ভাবেই আনলেছ আপোনাৰ যদি কিবা মেণ্টেল প্ৰব্লেম থাকে আৰু মোৰ মনোভাৱখিনি মই কৈছোঁ মই যোনটো ক'ম বুলি কৈছিলোঁ আগতে সেইটো হৈছে লাইনডাল ক্ৰছ কৰিবই নালাগে কেতিয়াও কাৰণ আমি সেই মানে সিমানখিনিতো শিক্ষা চবৰে থাকে যে কোনটো ভাল কাম কোনটো বেয়া কাম চুৰ কৰিলে আমি শাস্তি পাওঁ ভাল কাম কৰিলে প্ৰশংসা পাওঁ ছামথিং লাইক ডেট তাৰপিছত হৈছে কণ্টেক্টত থাকিব নালাগে সেই বেয়া কামটোৰ সেই কণ্টেক্টত থাকিলে কি হয় তাৰ লগত ৰিলেটেড যোনটো এছ'চিয়েটেড আৰ্জ হয় মানে কামটো কৰিবলৈ যোনটো ইচ্ছা সেইটো সদায় ট্ৰিগাৰ হ'বই মই এক্সাম্পল দিওঁ ড্ৰিংকছৰ জেঠিয়ে বৰ চিঞৰে ড্ৰিংকছৰ কাৰণে কি হ'ল এজ পাৰ WHO কোনো ছেফ লিমিট নাই মানে মিনিমাম কোৱান্টিটিটো ছেফ হয় এনেকুৱা বুলি এলকহলৰ কোনো লিমিটে নাই ঠিক আছে আপুনি এলকহল এবাৰ লাইন ক্ৰছ কৰিলে কোনোবাই এলকহল ড্ৰিংকছ কৰি ছেকেণ্ড টাইম কি আপুনি যদি ভাবিছে মই নকৰোঁ আপুনি এই ড্ৰিংকছৰ ফালে বা এলকহল বটলৰ ফালে চাবই নালাগে আপুনি যিমানে কণ্টেক্টত থাকিব সিমানে আৰু আপোনাৰ ড্ৰিংকছ কৰিবলৈ মন গৈ থাকিব আৰু লাষ্টলি এইটো কমন এটা আপোনালোকে স্কুলৰ সৰুৰ পৰা শুনি আহিছে আইডল মাইণ্ড ইজ ডেভিলছ ৱৰ্কশ্বপ আপোনাৰ ব্ৰেইনটো যদি খালী থাকে তাত বেয়া কথাই আহিব এইটো মানে এটা সহজাত প্ৰবৃত্তি গতিকে নিজৰ মাইণ্ডটো সদায় এনগেজ কৰি ৰাখিব লাগে যিকোনো কামত আমাৰ ইণ্ডিয়াত এটা প্ৰব্লেম আছে ইয়াত এণ্টাৰটেইনমেণ্ট চ'ৰ্চ খুব কম
চিনেমা চাব বা ইণ্টাৰনেট কৰিব কিবা কৰিব মানে এণ্টাৰটেইনমেণ্ট এক্টিভিটি ইমানে কম আছে এক্টিভিটি ইয়াত খুব কম মানুহ পটককৈ ওলাই গৈ ট্ৰেকিং চেকিঙত যায় বা মানে ছামথিং লাইক ডেট তেনেকুৱা নাই বা কিবা নতুন ক্ৰিয়েটিভ কাম গতিকে এনেকুৱা কিছুমান ক্ৰিয়েটিভ কাম উলিয়াই পিনে আপোনালোকে যদি এনগেজ হৈ থাকে মগজুত সেই বেয়া চিন্তাবিলাক নাহে আৰু তেতিয়া সেই অসামাজিক কাম বা অপৰাধ কৰিবলৈ মানুহৰ ওচৰত সময় নাথাকে চ' সেইখিনি কথা ক'বলৈকে মই ভিডিঅ'টো বনালোঁ চোৱাৰ কাৰণে থেংক ইউ আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায় শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কমেণ্ট কৰিবচোন মোৰ কমেণ্টবিলাক পঢ়ি ভাল লাগে আৰু মই নিশ্চয় তাত আপোনালোকৰ কথাখিনি বা ময়ো কিছুমান কথা শিকিম চ' থেংক ইউ ওৱান্স এগেইন বাই বাই